ভিডিঅ'টো আছিল যোৱাকালি, আজি নহয় বাৰু, যোৱাকালি বিশ্বকৰ্মা পূজা যিহেতু আছিলে আৰু যোৱাকালি ভিডিঅ'টো এডিটিং কৰিব নোৱাৰিলোঁ। বহুত মানুহৰ উৎপাত হৈ আছিলে। ইফালে ভিনদেউ আৰু দেউতাই মানে নাৰিকল কাটি আছে আৰু ইফালে মই ধুমাধুমকৈ আপেলকেইটা ধুই দিছোঁ। যিহেতু আপেলকেইটা মানে ওপৰত মম যিহেতু দিয়া থাকে, সেইটো কাৰণে প্ৰথমতে মই গৰম পানী দি ধুলোঁ। তাৰ নেক্সটত মই আকৌ ঠাণ্ডা পানী দি ধুম। ইফালে আকৌ বাইদেউ ল'ৰাটো পূৰা মানে একদম পেপা বজাই হাল্লা লগাই আছে। ইয়াত দেখিছেনে, মই আৰু এবাৰ ঠাণ্ডা পানীৰ লগত ধুই দিছোঁ। যিহেতু মানে আপেলৰ ওপৰত মানে মম দিয়া থাকে, সেইটো গলি যাবলৈ মই প্ৰথমতে গৰম পানীৰ লগত মানে ধুনীয়াকৈ ধুই মেলি লৈছোঁ। যিহেতু আমি বাকলি চাকলি দিয়া খাব, সেইটো কাৰণে মই দুইবাৰকৈ ধোৱা খাইছোঁ। এইফালে বাইদেৱে আকৌ ল'ৰাকেইটা উৎপাত হৈ থকা দেখি অলপমান খেলাই আছে আৰু আমি কামত ব্যস্ত হৈ আছোঁ। ইফালে ইয়াত দেখিছেনে, মা প্ৰসাদবোৰ ধুনীয়াকৈ মিলাই কৰি দিছোঁ। দেউতাই যিহেতু যা যোগাৰ কৰি আছে, সেইটো কাৰণে ময়ো ইফালে ধুমাধুমকৈ প্ৰসাদবোৰ মিলাই কৰি দিছোঁ। আৰু ইফালে ভিনদেউৱে কুঁহিয়াৰ কিবা কিনি কাটি আছে, মানে চবৰ কামতে ব্যস্ত হৈ আছে আজি বাৰু। আৰু ইফালে ফাইনেলি হৈ গ'ল আমাৰ মা প্ৰসাদ দি এতিয়া হেৰি কৰিছে, মানে চট অলপমান ভিডিঅ'টো বনাইছোঁ। বহুত লম্বা হৈ যায়গৈ, লং হৈ যায়গৈ, সেইটো কাৰণে অলপমান চটকৈ ভিডিঅ'টো বনাইছোঁ। ইফালে ভিনদেউৱে কলপাত কাটি আছে আৰু এয়া মা থুলমূলকৈ পূজা দিয়া মানে হৈ গ'ল আজি। ইমান বাৰু ডাঙৰকৈ পতা নাই। ইফালে বাইদেউ আৰু এদিকে ভিনদেউ মানে পূৰা